Hello students, welcome to Learn Assam. আজিৰ এই ভিডিঅ'ত তোমালোকৰ ক্লাছ 10ৰ ইলেক্টিভ জিঅ'গ্ৰাফিৰ চেপ্টাৰ 2ৰ কুৱেশ্যন আনচাৰখিনি লৈ আহিছোঁ। তোমালোকৰ চেপ্টাৰ 2 পৰিৱেশ ভূগোল। এইটো চেপ্টাৰৰ প্ৰথম কুৱেশ্যনটো হ'ল পৰিৱেশ বুলিলে কি বুজা? পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয়? ইয়াৰ উত্তৰটো হ'ব বহল অৰ্থত পৰিৱেশ শব্দটোৱে যিকোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ কেউকাষৰ অৱস্থাকে বুজায়। কেউকাষৰ অৱস্থা বুলি কওঁতে যিবোৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে সেই আটাইবোৰকে সামৰি লোৱা হয়। এই উপাদানসমূহ জাতীয় আৰু অজীৱীয় উভয় প্ৰকাৰৰ হ'ব পাৰে। এই দুই প্ৰকাৰৰ উপাদানে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্ৰয়োজনীয় পৰিৱেশ গঢ়ি তোলে। পৰিৱেশ অগণন উপাদানৰ পাৰস্পৰিক সম্পৰ্কৰ ফল। গোলকীয় পৰ্যায়ত পৰিৱেশে এটা অতি বিশাল আৰু জটিল তন্ত্ৰ হিচাপে ক্ৰিয়া কৰি আছে। ছিষ্টেম বা তন্ত্ৰ শব্দটোৱে কিছুমান পাৰস্পৰিক সম্পৰ্ক থকা উপাদানে সৃষ্টি কৰা এটি বিশেষ পৰিস্থিতিক সূচায়। পৃথিৱীৰ পৰিৱেশ তন্ত্ৰ অসংখ্য জীৱীয় আৰু অজীৱীয় জীৱৰ উপাদানৰ আন্তঃক্ৰিয়াৰ যোগেদি সৃষ্টি হৈছে। পৃথিৱীৰ এই বিশাল পৰিৱেশ তন্ত্ৰৰ ভিতৰতে প্ৰতিটো অঞ্চল বা প্ৰতিখন ঠাইৰ নিজস্ব পৰিৱেশ অন্তৰ্ভুক্ত হৈ আছে। এইটো হৈ গ'ল তোমালোকৰ 1 নম্বৰ প্ৰশ্নোত্তৰ। 2 নম্বৰ প্ৰশ্নটো আছে পৃথিৱীৰ বায়ুমণ্ডল, স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডলৰ মাজৰ সম্পৰ্ক উদাহৰণ দি বুজোৱা। এইটোৰ উত্তৰ হ'ব পৃথিৱীৰ পৰিৱেশৰ চাৰিওটা মণ্ডল ক্ৰমে বায়ুমণ্ডল, স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডল প্ৰত্যেকৰে সুকীয়া অস্তিত্ব আছে যদিও ইটো সিটোৰ লগত প্ৰাকৃতিকভাৱেই সম্পৰ্কিত। উদাহৰণস্বৰূপে জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ প্ৰাণী আৰু উদ্ভিদ থকা অংশবোৰ সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ, সাগৰ, মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ। গতিকে দেখা যায় যে জীৱমণ্ডল আটাইকেইটা মণ্ডলৰে অন্তৰ্ভুক্ত হৈ আছে। ঠিক তেনেদৰে হ্ৰদ, নদ-নদী, সাগৰ, মহাসাগৰৰ জলভাগৰ উপস্থিতি ভূভাগৰ ওপৰতে আকৌ জল আৰু স্থলভাগৰ ওপৰতে বায়ুমণ্ডলে অৱস্থান লৈ আছে। জল আৰু স্থলভাগত হোৱা সামান্যতম পৰিৱৰ্তনে বায়ুমণ্ডলৰ আমূল পৰিৱৰ্তন ঘটাব পাৰে। 3 নম্বৰ প্ৰশ্ন পৃথিৱীৰ সকলো অঞ্চলৰ পৰিৱেশ কিয় একে নহয়? চমুকৈ লিখা। এইটোৰ উত্তৰ হ'ব পৃথিৱীৰ বিভিন্ন অঞ্চলৰ পৰিৱেশৰ মাজত পাৰস্পৰিক সম্বন্ধ থাকিলেও ভৌগোলিক কাৰণতে প্ৰতিটো অঞ্চলতে পৰিৱেশৰ কিছু সুকীয়া ধৰ্ম বা বৈশিষ্ট্য থাকে। প্ৰাকৃতিক উপাদানবোৰৰ গুণাগুণ পৃথিৱীৰ সকলো ঠাইতে একে নহয়। মাটি, পানী, উত্তাপ, জীৱ আদিৰ অঞ্চলভেদে পাৰ্থক্য দেখা যায়। ঠিক তেনেকৈ ভূপৃষ্ঠত ঠাইৰ অৱস্থান, ভূ আকৃতি, সাগৰ মহাসাগৰৰ পৰা দূৰত্ব, সাগৰ পৃষ্ঠৰ পৰা উচ্চতা, জলবায়ু, উদ্ভিদ, বন্যপ্ৰাণী আদি নানা কাৰকে সংশ্লিষ্ট ঠাইৰ প্ৰাকৃতিক পৰিৱেশ নিৰূপণ কৰে। এই কাৰকবোৰৰ অঞ্চল আৰু ঠাইভেদে পাৰ্থক্য আছে। সেয়েহে পৃথিৱীৰ সকলো অঞ্চলৰ পৰিৱেশ একে নহয়। উদাহৰণস্বৰূপে নিৰক্ষীয় অঞ্চলত সূৰ্যৰ তাপ থিয়কৈ পৰে বাবে সেই অঞ্চলবোৰ উষ্ণ। তাৰ বিপৰীতে দুই মেৰুত সূৰ্যৰ তাপ হেলনীয়াকৈ পৰে বাবে সেই অঞ্চলবোৰ শীতল। 4 নম্বৰ প্ৰশ্ন পৰিৱেশ ভূগোলৰ সংজ্ঞা দিয়া। এইটোৰ উত্তৰ হ'ব ভূগোল বিষয়টোৰ যিটো শাখাই পৃথিৱীৰ পৰিৱেশৰ স্বৰূপ পৰিৱৰ্তনৰ আৰু সমস্যাৰ অধ্যয়নৰ লগতে সেইবিলাকৰ সমাধানৰ উপায় উদ্ভাৱনৰ প্ৰয়াস কৰে তাকে পৰিৱেশ ভূগোল বোলে। 5 নম্বৰ প্ৰশ্ন ভূগোল বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগোলৰ গুৰুত্ব আলোচনা কৰা। এইটোৰ উত্তৰ হ'ব সম্প্ৰতি আমাৰ পৃথিৱীখনে নানা ধৰণৰ পৰিৱেশিক সমস্যাৰ সন্মুখীন হৈছে। এহাতে দ্ৰুত হাৰত ঘটা জনসংখ্যা বৃদ্ধি আৰু নগৰীকৰণ আৰু ঔদ্যোগিকৰণৰ প্ৰসাৰ আৰু আনহাতে মানুহৰ জীৱন প্ৰণালীৰ চমকপ্ৰদ উন্নয়নে পৃথিৱীৰ পৰিৱেশৰ ওপৰতে স্বাভাৱিকতে হেঁচা প্ৰয়োগ কৰিছে। ইয়াৰ লগতে জড়িত হৈ আছে যাতায়াত, পৰিবহণৰ অভূতপূৰ্ব প্ৰসাৰ, সকলো ধৰণৰ উৎসৰ পৰা সম্পদ আহৰণৰ চেষ্টা, কৃষিৰ আধুনিকীকৰণ, বজাৰৰ সম্প্ৰসাৰণ, উদ্যোগ আৰু যান-বাহনত খনিজ ইন্ধনৰ ব্যাপক প্ৰয়োগ আৰু বহুতো আৰ্থ-সামাজিক উন্নয়ন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াবোৰৰ ফলতেই বননি ধ্বংস, জৈৱ বৈচিত্ৰ্য সংকোচন, গোলকীয় উত্তাপ বৃদ্ধি, মৰুভূমিৰ প্ৰসাৰ,
মাটি, পানী, বায়ু প্ৰদূষণ আদিৰ দৰে পাৰিৱেশিক সমস্যাই পৃথিৱীখনক জুমুৰি দি ধৰিছে। এই সমস্যাবোৰৰ প্ৰণালীবদ্ধ বিশ্লেষণ আৰু সমাধানৰ লগতে ভূগোল বিষয়টোৰ ওপৰতো পৰিছে। পৰম্পৰাগত ধ্যান, ধাৰণা, কৌশল পদ্ধতি আদিৰে এই জটিল সমস্যাবোৰৰ অধ্যয়ন কৰাটো টান। ভূগোলবিদসকলে সেয়েহে নানা চিন্তা আৰু প্ৰযুক্তি প্ৰয়োগ কৰি এই সমস্যাবোৰৰ বিজ্ঞানভিত্তিক অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছে। এই উদ্দেশ্যে ভূগোল বিষয়ৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰতে পাৰিৱেশিক সমস্যাৰ বিশেষ অধ্যয়নৰ বাবে পৰিৱেশ ভূগোল নামৰ নতুন শাখা গঢ়ি তোলা হৈছে। নেক্সট 6 নম্বৰ প্ৰশ্ন, পৰিৱেশ ভূগোলৰ উদ্দেশ্য আৰু অধ্যয়ন পৰিসৰৰ এটি আভাস দিয়া। এইটোৰ উত্তৰ হ'ব, পৰিৱেশ ভূগোলে মানুহ আৰু মানুহৰ কৰ্মৰাজিক কেন্দ্ৰ কৰি অঞ্চলভেদে পৰিৱেশৰ সৃষ্টি, স্বৰূপ আৰু পৰিৱৰ্তন অধ্যয়ন কৰে। কোনো এটা অঞ্চলত বনাঞ্চল ধ্বংসৰ পৰিমাণ আৰু কাৰণ, বানপানী, গৰাখহনীয়া, ভূমিস্খলন আদি দুৰ্যোগ আদি ক'ত কেনেকৈ সংঘটিত হৈছে, প্ৰদূষণে ক'ত কি ধৰণে পৰিৱেশ বিনষ্ট কৰিছে আদি কথাবোৰ পৰিৱেশ ভূগোলত আলোচনা কৰিব পাৰি। প্ৰাকৃতিক সম্পদৰ পৰিৱেশ অনুকূল ব্যৱহাৰ, পৰিৱেশৰ পৰিচালনা, বহনক্ষম উন্নয়ন আদিও পৰিৱেশ ভৌগোলিক অধ্যয়নৰ বিষয়বস্তু। পৰিৱেশৰ ঐতিহাসিক বিকাশ, জনসংখ্যাৰ বৃদ্ধি আৰু পৰিৱেশৰ লগত ইয়াৰ সম্বন্ধ, প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ ব্যৱস্থাপনা, অৰ্থনীতি আৰু সংস্কৃতিৰ লগত পৰিৱেশৰ সম্বন্ধ আদিৰ বিষয়ে অধ্যয়ন কৰাই পৰিৱেশ বিজ্ঞানৰ মূল উদ্দেশ্য। পৰিৱেশ বিজ্ঞানৰ প্ৰতিটো শাখাই কম বেছি পৰিমাণে জড়িত। ৰসায়ন বিজ্ঞান, ভূবিজ্ঞান, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান, জলবায়ু বিজ্ঞান, ভূগোল বিজ্ঞান সম্পৰ্কীয় বহুতো বিষয় পৰিৱেশ বিজ্ঞানৰ অধ্যয়নে সামৰি লয়। 7 নম্বৰ প্ৰশ্ন, পৰিৱেশৰ উপাদান বুলিলে কি বুজা? জীৱীয় আৰু অজীৱীয় উপাদানৰ অৰ্থ লিখা। এইটোৰ উত্তৰ হ'ব, পৰিৱেশৰ অৰ্থ আৰু পৰিসৰ যথেষ্ট বহল। স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ সকলোবোৰকে পৰিৱেশৰ উপাদানে সামৰি লয়। পৰিৱেশৰ অগণন উপাদানবোৰ এই আটাইকেইটা মণ্ডলৰ পাৰস্পৰিক সম্পৰ্কৰ এক জটিল বান্ধোনেৰে বান্ধ খাই আছে। জীৱীয় উপাদানবোৰ হ'ল, জীৱীয় উপাদানসমূহ জীৱমণ্ডলৰ অন্তৰ্ভুক্ত। নানা প্ৰজাতিৰ উদ্ভিদ আৰু অণুজীৱকে আৰম্ভ কৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জীৱীয় উপাদানৰ ভিতৰত পৰে, যেনে জীৱ-জন্তু, গছ-গছনি ইত্যাদি। অজীৱীয় উপাদান, স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডলৰ প্ৰাণীহীন সকলো উপাদান অজীৱীয় উপাদানৰ ভিতৰত পৰে, যেনে মাটি, পানী, বতাহ, বিভিন্ন ধাতু ইত্যাদি। নেক্সট 8 নম্বৰ প্ৰশ্ন, তলত উল্লেখ কৰা উপাদানবোৰ জীৱীয় আৰু অজীৱীয় এই দুই ভাগত বিভক্ত কৰি লগত দিয়া তালিকাখন পূৰোৱা। ইয়াতে কেইটামান উপাদান দিয়া আছে, সেইকেইটা কোনকেইটা জীৱীয় আৰু কোনকেইটা অজীৱীয় উলিয়াব লাগে। এইটো তোমালোকে চাই ল'ব পাৰা। জীৱীয় উপাদান হ'ল বেক্টেৰিয়া, উদ্ভিদ প্লৱক, অজীৱীয় বালি, মণিক, বৰষুণ ইত্যাদি। 9 নম্বৰ প্ৰশ্ন, পাৰিৱেশিক সমস্যা মানে কি? উত্তৰ, প্ৰাকৃতিক বা মানৱ সৃষ্ট বিভিন্ন কাৰকৰ ফলত পৰিৱেশৰ ওপৰত যি বিৰূপ প্ৰভাৱ পৰে তাকে পাৰিৱেশিক সমস্যা বোলে। 10 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ পাৰিৱেশিক সমস্যা ক্ৰমে বৃদ্ধি পাই অহাৰ কাৰণবোৰ উল্লেখ কৰা। উত্তৰ, মানৱ সভ্যতাৰ আৰম্ভণিত আজিৰ দৰে পৰিৱেশজনিত সমস্যাই মানুহক জুৰুলা কৰা নাছিল। পৃথিৱীয়ে অৱশ্যে যুগ যুগ ধৰি ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ, ঘূৰ্ণীবতাহ, বানপানী, ভয়াৱহ সাগৰীয় আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। কিন্তু সাম্প্ৰতিক কালত পাৰিৱেশিক সমস্যাৰ গুৰিতে আছে জনসংখ্যাৰ দ্ৰুত বৃদ্ধি, ব্যাপক হাৰত সম্পদ আহৰণ, উৎপাদনত ব্যৱস্থাৰ প্ৰযুক্তিবিদ্যাৰ ব্যাপক প্ৰয়োগ, যান-বাহনৰ বৃদ্ধি, নগৰ মহানগৰৰ সম্প্ৰসাৰণ ইত্যাদি। 11 নম্বৰ প্ৰশ্ন, পৰিৱেশৰ ভাৰসাম্য অৱস্থা বুলিলে কি বুজা? উত্তৰ, পৰিৱেশত উপলব্ধ বিভিন্ন উপাদানসমূহ নিৰ্দিষ্ট অনুপাতত থাকিলেহে পৰিৱেশৰ ভাৰসাম্যতা অটুট থাকে। প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত এই উপাদানসমূহৰ পৰিমাণ কম বেছি হ'লে পৰিৱেশত এক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, বায়ুমণ্ডলত থাকিবলগীয়া কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ
0.035%। ইয়াতকৈ বেছি কাৰ্বন ডাই অক্সাইড গেছৰ উপস্থিতিয়ে বায়ুমণ্ডলত এক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি কৰিব পাৰে। 12 নম্বৰ প্ৰশ্ন, নিৰ্বনীকৰণ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল উক্তিটো যুক্তিৰে বিশ্লেষণ কৰা। এইটোৰ উত্তৰ হ'ব, পৃথিৱীৰ পাৰিৱেশিক সমস্যাবোৰৰ অন্যতম প্ৰধান হৈছে বননি ধ্বংস। এই বননি ধ্বংস কৰা প্ৰক্ৰিয়াকে নিৰ্বনীকৰণ বোলে। নিৰ্বনীকৰণৰ প্ৰধান কাৰণ হৈছে ঔদ্যোগিক বিকাশ আৰু মানুহৰ জীৱন প্ৰণালীৰ দ্ৰুত উন্নয়ন। নিৰ্বনীকৰণে এহাতে মানুহক বনজ সম্পদৰ যোগান ধৰি তথাকথিত আৰ্থিক উন্নয়ন সম্ভৱ কৰি তুলিছে, আনহাতে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰি নানা প্ৰকাৰৰ সমস্যাৰ সৃষ্টি কৰিছে। দেখা যায়, চহৰ বা নগৰত উদ্যোগ বা কাৰখানা এটা স্থাপন কৰিবলৈ হ'লে প্ৰথমে তাত থকা হাবি জংঘলবোৰ কাটি পৰিষ্কাৰ কৰি লোৱা হয়। ইয়াৰ ফলত অঞ্চলটোত উপলব্ধ গছ-গছনিৰ লগতে পশু পক্ষীৰ আশ্ৰয়স্থলো নাইকিয়া হয়। নিৰ্বনীকৰণৰ ফলত মাটিৰ গুণাগুণৰ ওপৰতো প্ৰভাৱ পৰে, অৰ্থাৎ ক'বলৈ গ'লে মাটিৰ অৱক্ষয় ঘটে। অঞ্চলটোৰ জলবায়ুৰ ওপৰতো তাৰ বিৰূপ প্ৰভাৱ পৰে। সেয়েহে ক'ব পাৰি, নিৰ্বনীকৰণে এহাতে যেনেকৈ উন্নয়নৰ বাট মোকলাই দিছে, আনফালে ইয়াক লৈ ন ন সমস্যাও সৃষ্টি হৈছে। 13 নম্বৰ প্ৰশ্ন, গোলকীয় উত্তাপ বৃদ্ধি মানে কি? ইয়াৰ প্ৰধান কাৰণবোৰৰ উল্লেখ কৰা। এইটোৰ উত্তৰ হ'ব, মানুহৰ প্ৰকৃতি বিৰোধী কাৰ্যাৱলীৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পোৱা পৰিঘটনাটোকে সামগ্ৰিকভাৱে গোলকীয় উত্তাপ বৃদ্ধি বুলি কোৱা হয়। ইয়াৰ প্ৰধান কাৰণবোৰ হৈছে: 1 নম্বৰ, যান-বাহনৰ ব্যাপক ব্যৱহাৰ তথা জীৱাশ্ম ইন্ধনৰ বহুল প্ৰয়োগ। 2 নম্বৰ, শিল্প উদ্যোগৰ প্ৰসাৰ। 3 নম্বৰ, বন জুই বা দুৰ্ঘটনাৰ ফলত সংঘটিত অগ্নিকাণ্ড। 4 নম্বৰ, নগৰীকৰণৰ বাবে বনাঞ্চল ধ্বংস কৰা। 5 নম্বৰ, ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পাই অহা শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ, ৰেফ্ৰিজাৰেটৰ আদিৰ ব্যৱহাৰ। 14 নম্বৰ প্ৰশ্ন, গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভৱ হ'ব পৰা সমস্যাবোৰৰ এটি আভাস দিয়া। উত্তৰ: গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভৱ হ'ব পৰা সমস্যাবোৰ হৈছে: 1 নম্বৰ, গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত কৃষিৰ ওপৰত পোনপটীয়াভাৱে প্ৰভাৱ পৰিব। শস্যৰ উৎপাদন হ্ৰাস পাব আৰু ঠায়ে ঠায়ে বিভিন্ন অঞ্চল দুৰ্ভিক্ষৰ কবলত পৰিব। 2 নম্বৰ, গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভিদ জগতৰ ওপৰতো প্ৰত্যক্ষ প্ৰভাৱ পৰিব। ভূপৃষ্ঠত উদ্ভিদৰ বৰ্তমানৰ যি বিতৰণ, তাৰ লক্ষণীয় পৰিৱৰ্তন ঘটিব। বিশেষকৈ মৰুভূমিৰ কাষৰীয়া অঞ্চলবোৰত উদ্ভিদৰ পৰিমাণ হ্ৰাস পাব আৰু অৰণ্য এলেকা ঘাঁহনিলৈ ৰূপান্তৰিত হ'ব। ঠিক তেনেদৰে পাৰ্বত্য অঞ্চলতো হিমবাহৰ গলৰ ফলত উদ্ভিদৰ বৰ্তমান ৰূপৰ পৰিৱৰ্তন ঘটিব। 3 নম্বৰ, বিভিন্ন কাৰণত পৃথিৱী পৃষ্ঠৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাই অহাৰ লগে লগে মেৰু অঞ্চলৰ বৰফবোৰ গলিছে তথা সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে। ইয়াৰ ফলত বহুতো সামুদ্ৰিক দ্বীপ, প্ৰবাল দ্বীপ আৰু ব-দ্বীপ জলমগ্ন হোৱাৰ সম্ভাৱনা আছে। 4 নম্বৰ, জলবায়ু পৰিৱৰ্তন ঘটিব। ন ন ঠাই অতিবৃষ্টি বা অনাবৃষ্টিৰ কবলত পৰিব পাৰে। 5 নম্বৰ, জলবায়ু পৰিৱৰ্তনৰ ফলত অৰণ্য অঞ্চলত থকা জীৱ-জন্তুবোৰ খাদ্যাভ্যাস, বাসস্থান আদিৰ পৰিৱৰ্তন হ'ব। সঘনে পৰিৱৰ্তিত পৰিস্থিতিত অভিযোজন কৰিব নোৱাৰা প্ৰাণীবোৰ বিলুপ্তপ্ৰায় হ'ব। 15 নম্বৰ প্ৰশ্ন, গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কৰ্তব্য সম্পৰ্কে চমুকৈ লিখা। এইটোৰ উত্তৰ হ'ব, গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কৰ্তব্যসমূহ হৈছে: 1 নম্বৰ, যান-বাহনৰ সীমিত ব্যৱহাৰ কৰা উচিত। গাড়ী-মটৰৰ পৰা সৃষ্টি হোৱা প্ৰদূষণ ৰোধ কৰিবলৈ সেইবোৰ উপযুক্ত বিভাগৰ দ্বাৰা পৰীক্ষাকৰণৰ ব্যৱস্থা হাতত ল'ব লাগিব। 2 নম্বৰ, শীত-তাপ নিয়ন্ত্ৰক যন্ত্ৰ, ৰেফ্ৰিজাৰেটৰ আদিৰ ব্যৱহাৰ পৰাপক্ষত কম কৰিব লাগে। 3 নম্বৰ, ব্যক্তিগত বা ৰাজহুৱাভাৱে বৃক্ষৰোপণৰ দ্বাৰা বনানীকৰণ প্ৰক্ৰিয়াত সহায়ৰ হাত আগবঢ়াব লাগিব। 4 নম্বৰ, পৰিৱেশ প্ৰদূষণ সম্পৰ্কীয় আইন-কানুন সমূহ দেশ বা ৰাজ্যখনত কঠোৰভাৱে পালন কৰা উচিত। 5 নম্বৰ, স্কুল, কলেজ আদিকে ধৰি অন্যান্য সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবোৰত পৰিৱেশ প্ৰদূষণ সম্পৰ্কীয় সজাগতা সভাসমূহ অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মক এই বিষয়ত সচেতন কৰি তুলিব লাগিব। 16 নম্বৰ প্ৰশ্ন, সেউজগৃহ গেছকেইটাৰ নাম লিখা। উত্তৰ: কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল'ৰ'ফ্লুৰ'কাৰ্বন ইত্যাদি।
17 নম্বৰ প্ৰশ্ন, বায়ু প্ৰদূষণ বুলিলে কি বুজা? কি কি কাৰণত বায়ু প্ৰদূষিত হয়? উত্তৰ, বায়ুত কোনো দূষিত পদাৰ্থ বা গেছ মিহলি হৈ ইয়াৰ স্বাভাৱিক ধৰ্মৰ পৰিৱৰ্তন ঘটালে তেতিয়া তাক বায়ু প্ৰদূষণ বুলিব পাৰি। বায়ুত মিহলি হৈ থকা দূষিত পদাৰ্থ বা গেছবোৰক প্ৰাকৃতিক প্ৰক্ৰিয়াৰে জিন নিয়াব নোৱাৰি। ই ক্ৰমে বায়ুক বিষাক্ত কৰি তোলে। বায়ু প্ৰদূষিত হোৱাৰ কাৰণবোৰ হৈছে: 1 নম্বৰ, শিল্প উদ্যোগৰ প্ৰসাৰ, 2 নম্বৰ, নগৰীকৰণ, 3 নম্বৰ, যান-বাহনৰ ব্যাপক ব্যৱহাৰ তথা জীৱাশ্ম ইন্ধনৰ বহুল প্ৰয়োগ, 4 নম্বৰ, আণৱিক শক্তিৰ প্ৰয়োগ, 5 নম্বৰ, অৰণ্য ধ্বংস, 6 নম্বৰ, বনজুই। 7 নম্বৰ, মানুহৰ নানা অবিবেচিত কাৰ্য, জাবৰ-জোথৰ মুকলি ঠাইত পেলোৱা, মুকলি ঠাইত মলমূত্ৰ ত্যাগ, চিগাৰেট সেৱন ইত্যাদি। 18 নম্বৰ প্ৰশ্ন, বায়ু প্ৰদূষণে কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা। এইটোৰ উত্তৰ হ'ব, বায়ু প্ৰদূষণে সৃষ্টি কৰা সমস্যাবোৰ হৈছে: 1 নম্বৰ, বায়ু প্ৰদূষণে মানুহৰ স্বাস্থ্যজনিত সমস্যাবিলাক বৃদ্ধি কৰিছে। শ্বাস-প্ৰশ্বাসৰ লগত জড়িত নানান ৰোগ, হাঁপানি, ব্ৰংকাইটিছ, হাঁওফাঁওৰ কৰ্কট, হাৰ্ট এটেক, চৰ্মৰোগ আদিবোৰ লাহে লাহে বৃদ্ধি পাইছে। 2 নম্বৰ, বায়ু প্ৰদূষণৰ ফলত এচিড বৰষুণৰ সৃষ্টি হয়। বায়ুত অত্যাধিক পৰিমাণত ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ উপস্থিতিয়ে এচিড বৰষুণৰ সৃষ্টি কৰে। এচিড বৰষুণে গছ-গছনি, খেতি-বাতি নষ্ট কৰাৰ উপৰিও খাল-বিলৰ পানীও নষ্ট কৰে। 3 নম্বৰ, বায়ুমণ্ডলত বিভিন্ন কাৰণত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি অহাৰ লগে লগে পৃথিৱীপৃষ্ঠৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। ইয়াৰ লগে লগে মেৰু অঞ্চলৰ বৰফবোৰ গলিছে তথা সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে। 4 নম্বৰ, বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰত থকা ওজোন গেছৰ স্তৰটোৱে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিক বাধা প্ৰদান কৰি জীৱজগতৰ উপকাৰ সাধে। বায়ু প্ৰদূষণৰ ফলত এই ওজোন গেছৰ তৰপটো ক্ৰমে দুৰ্বল হৈ পৰিছে। 5 নম্বৰ, শীতকালত ধোঁৱা আৰু ধূলিৰ সংমিশ্ৰণত সৃষ্টি হোৱা কুঁৱলীৰ ফলত বাটে পথে নানান দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়। 19 নম্বৰ প্ৰশ্ন, পানী কিদৰে প্ৰদূষিত হয়? পানী প্ৰদূষণৰ পৰা হ'ব পৰা ক্ষতিৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, পানী প্ৰদূষণৰ কাৰণবোৰ হৈছে: 1 নম্বৰ, ঔদ্যোগিক অপদ্ৰব্য, 2 নম্বৰ, ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা কৃষি ক্ষেত্ৰ, 3 নম্বৰ, খনিজ পদাৰ্থৰ উৎঘাটন ক্ষেত্ৰ, 4 নম্বৰ, পেলনীয়া দ্ৰব্যৰ নিক্ষেপণ, 5 নম্বৰ, নগৰীকৰণ আৰু জাবৰ-জোথৰ নিষ্কাশনৰ পৰ্যাপ্ত ব্যৱস্থা নথকা অপৰিকল্পিত নিৰ্মাণ কাৰ্য, 6 নম্বৰ, যান-বাহনৰ পৰা প্ৰদূষণ, বিশেষকৈ তেল পৰিবাহী জাহাজ সাগৰত দুৰ্ঘটনাগ্ৰস্ত হ'লে সৃষ্টি হোৱা প্ৰদূষণ, 7 নম্বৰ, তেজস্ক্ৰিয় পদাৰ্থ পানীত মিহলি হ'লে, 8 নম্বৰ, বায়ুমণ্ডলত জমা হোৱা ছালফাৰ ডাই অক্সাইড বৰষুণ আকাৰে নামি আহিলে পানী প্ৰদূষণ হয়। এতিয়া আহিলে পানী প্ৰদূষণৰ পৰা হ'ব পৰা ক্ষতিসমূহ। পানী প্ৰদূষণৰ পৰা হ'ব পৰা ক্ষতিসমূহ হৈছে: 1 নম্বৰ, নদী এখনৰ পানী প্ৰদূষিত হ'লে উপত্যকাটোৰ বাসিন্দাসকল খাদ্য কমা, খোৱাপানী আৰু জীৱিকা আদিৰ দৰে সমস্যাত ভুগিবলগীয়া হয়। 2 নম্বৰ, শিল্প উদ্যোগৰ বা নিৰ্গত হোৱা আৱৰ্জনা আৰু ৰাসায়নিক পদাৰ্থ আৰু নগৰ অঞ্চলৰ বৃহৎ নিৰ্মাণৰ পেলনীয়া দ্ৰব্যই প্ৰধানকৈ ওচৰতে খাল-বিল বা নদ-নদীৰ পানী প্ৰদূষিত কৰে। 3 নম্বৰ, পানী প্ৰদূষণে মানুহৰ বেমাৰ-আজাৰ সৃষ্টি কৰে। 4 নম্বৰ, জল প্ৰদূষণে মাটিৰ উৰ্বৰা শক্তি হ্ৰাস কৰে। 5 নম্বৰ, বৃহৎ উদ্যোগৰ পৰা নিৰ্গত হোৱা পেলনীয়া দ্ৰব্যৰ ফলত আশে-পাশে থকা জলাশয়ৰ নিৰ্মল পানীভাগত এচিডৰ পৰিমাণ বৃদ্ধি পাইছে। ই মানুহৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। পানীত এচিডৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে বহুতো জলজ উদ্ভিদ আৰু জীৱ লুপ্তপ্ৰায় অৱস্থালৈ গতি কৰিছে। শেষৰ প্ৰশ্নটো হৈছে 20 নম্বৰ, পাৰিৱেশিক সমস্যা সমাধানৰ কাৰণে মানুহে কেনেধৰণৰ পদক্ষেপ ল'ব পাৰে বহলাই লিখা। উত্তৰ, পাৰিৱেশিক সমস্যা সমাধানৰ কাৰণে মানুহে ল'ব পৰা পদক্ষেপসমূহ হৈছে: 1 নম্বৰ, ব্যক্তিগত বা ৰাজহুৱাভাৱে বৃক্ষৰোপণৰ দ্বাৰা বননীকৰণ প্ৰক্ৰিয়াত সহায়ৰ হাত আগবঢ়াব লাগিব। 2 নম্বৰ, গাড়ী মটৰৰ পৰা সৃষ্টি হোৱা প্ৰদূষণ ৰোধ কৰিবলৈ সেইবোৰ উপযুক্ত বিভাগৰ দ্বাৰা পৰীক্ষাকৰণৰ ব্যৱস্থা হাতত ল'ব লাগিব। 3 নম্বৰ, সৰু আৰু বৃহৎ কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু পেলনীয়া দ্ৰব্য নিষ্কাশনৰ পৰিমাণ কম কৰিব লাগিব। 4 নম্বৰ,
স্কুল কলেজ আদিকে ধৰি অন্যান্য সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবোৰত পৰিৱেশ প্ৰদূষণ সম্পৰ্কীয় সজাগতা সভাসমূহ অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মক এই বিষয়ত সচেতন কৰিব লাগিব। ৫ নম্বৰ, পৰিৱেশ প্ৰদূষণ সম্পৰ্কীয় আইন কানুনসমূহ দেশ বা ৰাজ্যখনত কঠোৰভাৱে পালন কৰা উচিত। ৬ নম্বৰ, পাহাৰ পৰ্বতত অবৈধ ভূমি খনন কাৰ্যত হস্তক্ষেপ কৰাৰ প্ৰয়োজনীয়তা আছে। ৭ নম্বৰ, আপুৰুগীয়া বন্যপ্ৰাণী আৰু গছ-গছনি থকা বনাঞ্চলসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। ৮ নম্বৰ, শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ অতি উচ্চ প্ৰাবল্যৰ মাইক, ছাউণ্ড ছিষ্টেম, গাড়ী মটৰৰ হৰ্ণ ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগিব। ৯ নম্বৰ, নলা-নৰ্দমা পৰিষ্কাৰ কৰি ৰখা আৰু তাত জাবৰ-জোথৰ পেলোৱা নিষেধ কৰা। ১০ নম্বৰ, খেতিপথাৰত ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰাতকৈ জৈৱিক সাৰ প্ৰস্তুত কৰা আৰু কীটনাশক প্ৰয়োগ কৰা উচিত। ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক এটা কৰি দিবা আৰু ইয়াৰ নেক্সট পাৰ্টসমূহ পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।